আজি অসমৰ ইতিহাসত এটা নতুন স্কুল আকৌ সন্নিৱিষ্ট হ'ল। নামনি অসমৰ এখন ভিতৰুৱা অঞ্চল শক্তি আশ্ৰম। এই শক্তি আশ্ৰমৰ নিচিনা জাগাত এনেকুৱা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় দ্য মমছ একাডেমি যি আজি শুভ আৰম্ভ হ'ল বা শুভ উদ্বোধনী হ'ল, তাতে আমাক আমন্ত্ৰণ জনাইছে। তাৰ কাৰণে এই স্কুল কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। এটাই আহ্বান যে যাতে মূল্যবোধৰ শিক্ষা দিয়ে স্কুল কৰ্তৃপক্ষই, ল'ৰা ছোৱালীক গুণগত শিক্ষাৰ লগতে নৈতিক শিক্ষাও যাতে দিয়ে, কাৰণ নৈতিক শিক্ষা অবিহনে এটা শিক্ষা পৰিপূৰ্ণ নহয়। আজিৰ সমাজ যি উশৃংখল, এই উশৃংখলক মানে সঠিক পথেৰে আকৌ যদি আগুৱাই লৈ যাব হয়, ঠিক আগৰ দৰে গুণগত মানদণ্ডৰ শিক্ষাৰ লগতে নৈতিক শিক্ষাও দিব লাগিব। আৰু স্কুল কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ যে স্কুল কৰ্তৃপক্ষই যাতে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে, টিচাৰ চিলেকশ্যনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে আৰু স্কুলখন দপদপে উন্নতি হওক তাৰে কামনা কৰিলোঁ। লগতে আজি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ। ৰঙালী বিহুৰ শুভেচ্ছাৰে জনাই আমাৰ দ্য মমছ একাডেমি আজি উদ্বোধন কৰা হ'ল। এই বিস্তৃত অঞ্চলখনৰ গুণগত মানদণ্ড থকা এখন উচ্চমানৰ বিদ্যালয় আমি স্থাপন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি সকলোৰে সহযোগ পালে আগন্তুক দিনত আমাৰ বিদ্যালয়খনে একটা নিৰ্দিষ্ট নাম আমি ৰাখিবলৈ সক্ষম হ'ম। সেয়ে সন্মানীয় অঞ্চলৰ বাকী ৰাইজক মই বিনম্ৰ আহ্বান, আমাৰ প্ৰতি বিশ্বাস ৰাখি আমাক সহযোগ কৰি আগন্তুক দিনত আমাৰ বিদ্যালয়খন যথাযথভাৱে আগবঢ়াত যাতে সহযোগ কৰে, তাকে কামনা কৰি পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।